কি ক'ব? চাওক, প্ৰথম কথাটো হৈছে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যিসকল ইতিমধ্যে এই মানে অসুল শব্দবিহীন এটা কথা বাৰু, যিসকলে প্ৰাণ হেৰুৱাইছে তেখেতলৈ আমি প্ৰথমে আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যিসকল ইতিমধ্যে চিকিৎসাধীন হৈ আছে তেখেতসকল অতি শীঘ্ৰে সুস্থ হৈ উঠক, তেখেতলৈ আৰোগ্য কামনা কৰিছোঁ। আৰু চাওক, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলাই বিভিন্ন সময়ত আমি দাবী কৰিছোঁ, অনুৰোধ জনাইছোঁ, তেখেতলৈ আমি ছাগেশ্যনবোৰ দিছোঁ। বিভিন্ন যিমানখিনি মানুহ এখন সচেতন সাংগঠন হিচাপে আমি সকলো কথা পাতি পৰামৰ্শবোৰ আগবঢ়াইছিলোঁ, কিন্তু কোনো আওকাণ দিয়া নহ'ল। আৰু চাওক, আজি প্ৰায় 4টা বছৰ উকলি গ'ল, 4 লেন যুক্ত যি হাইপথ আজি মানে বনাব নোৱাৰিলে, যাৰ ফলত আজি এই ভয়াৱহ দুৰ্ঘটনা হৈছে, য'ত ইতিমধ্যে আমাৰ এই খবৰ পোৱা অনুসৰি 10টাকৈ মানুহৰ স্পট ডেথ হৈছে। সংখ্যা ইতিমধ্যে পৰ্যায়ক্ৰমে বৃদ্ধি হৈ গৈ আছে। গতিকে আমি ঘনে ঘনে যিসকল তাত অফিচাৰবোৰ তেওঁলোকক আমি যোগাযোগ কৰি আছোঁ। আৰু এটা কথা আমি বুজ ল'ব পাৰিছোঁ যে তাত যিসকল চিকিৎসাধীন হৈ আছে তেখেতসকলক কিন্তু অতি সংকটজনক অৱস্থা। আৰু তাৰ কাৰণে অসম চৰকাৰে ইতিমধ্যে ঘোষণাই কৰিব লাগিছিলে যে এয়াৰ এম্বুলেঞ্চ প্ৰভাইড কৰিব লাগিছিলে, কিন্তু নকৰিলে। গতিকে আমি এতিয়া দাবী জনাইছোঁ NKTVৰ মজিয়াৰ পৰা যে অতি শীঘ্ৰে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা কৰি দিব লাগিব আৰু উন্নত মানৰ চিকিৎসা কৰিব লাগিব। আৰু ইয়াৰ গোলাঘাটৰ যিগৰাকী SP আৰু DC তেখেতসকলে যদি সঁচাকৈ গোলাঘাটবাসী ৰাইজৰ লগত থাকিম বুলি ভাবিছে আৰু বুকুত যদি দম আছে, গণপতি ট্ৰেডাৰ্ছৰ যিগৰাকী মেইন মালিক CMD তেখেতক এৰেষ্ট কৰিব লাগিব। এই 4টা বছৰ তেখেতে কি কৰি আছে? ইয়াৰ কাৰণে অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগিব। যিসকল আমলা বিষয়া অভিযন্তাসকল আছে তেখেতসকলক অতি শীঘ্ৰে আটক কৰি মেলি তেখেতসকলক ইয়াত ইনভেষ্টিগেশ্যন আওতালৈ আনিব লাগিব। আৰু এটা কথা আমি বাৰম্বাৰ কৈছোঁ, যিসকল ইতিমধ্যে মৃত্যুত হৈছে, যি 10ৰ পৰা অধিক সংখ্যক যিসকল আছে তেখেতসকলৰ ঘৰত মিনিমাম 50 লাখ টকাকৈ তেখেতসকলে সাহায্য আগবঢ়াব লাগিব। আৰু সদ্যহতে যিসকল চিকিৎসাধীন হৈ আছে এয়াৰ এম্বুলেঞ্চৰ ব্যৱস্থা গ্ৰহণ কৰি ভাৰতবৰ্ষৰ আটাইতকৈ উন্নত মানদণ্ডৰ চিকিৎসা কৰিবৰ কাৰণে আমি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিয়ে আমি দাবী উত্থাপন কৰিছোঁ। আৰু একে সময়তে গণপতি ট্ৰেডাৰ্ছক ব্লেকলিষ্ট কৰিবৰ কাৰণে DCয়ে কাগজ পত্ৰৰ কাম আৰম্ভ কৰিব লাগিব। আৰু হাতত হেণ্ডকাপ লগোৱা কাম ৰাজেন সিং ডাঙৰীয়াই গোলাঘাটবাসী ৰাইজক ন্যায় দিবৰ কাৰণে কৰিব লাগিব। এই কথা আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ। দেখা গৈছে যে দেৰগাঁও যিটো চাৰিআলি আছে তাত যথেষ্ট বিসংগতি আছে আৰু বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে, বহুকেইজনৰ প্ৰাণহানি হৈছে। কি ক'ব? আমি কৈছোঁ যে আমি পূৰ্বতেও কৈছোঁ যে আজি আটাইতকৈ ডাঙৰ ঘটনা, এইটো অসমৰ ইতিহাসৰ বুকুত হয়তো লিপিবদ্ধ হৈ যাব, আটাইতকৈ ডাঙৰ ঘটনা। গতিকে ইয়াৰ আগত কোনোবা ড্ৰাইভাৰক মহতিয়াই লৈ গৈছে, কোনোবা কৰ্মচাৰীক মহতিয়াই লৈ গৈছে, কোনোবা যুৱকক মাৰিছে, বাইক চাইকেলে গৈ থকা মানুহক মানে গাড়ীয়ে মহতিয়াই লৈ গৈছে। গতিকে আগে পিছে এই যিসকলে আমলা বিষয়াসকলে তেখেতসকলে আওকাণ কৰা নাই, তেখেতে কোনো ধৰণৰ গুৰুত্ব সাকাৰে নল'লে। যদি তেখেতসকলে পূৰ্বৰ ভুলৰ পৰা শিকা হ'লে আজি এই ঘটনা কোনো কাৰণে নঘটিলে হয়। আজি তেখেতসকলে আগবঢ়াৰ কথা ক'বই, আমি জানোৱেই, কিন্তু তেখেতসকলে এবাৰ অনুভৱ কৰিব পাৰিবনে, এবাৰ তেওঁলোকে ফিল ল'ব পাৰিবনে যে যি ঘৰৰ পৰিয়ালৰ 4জনে মানুহ মৃত্যুমুখত গৈছে, যি ঘৰৰ মানুহবোৰে 4জনৰ পৰিয়ালৰ একেখিনি পৰিয়ালৰ মানুহ 4জনক হেৰুৱাইছে, তেখেতসকলে দুখ কষ্ট বেদনা বুজি পাব নেকি? কেৱল মাত্ৰ ইয়াত আহি আগবঢ়োৱা কথাবোৰ কৈ এইটো সমাধান কেতিয়াও হ'ব নোৱাৰে। তেখেতসকলে পূৰ্বৰ ভুলৰ পৰা নিশিকাৰ কাৰণে আজি এই ঘটনা ঘটিছে। আৰু আমি বাৰম্বাৰ কৈছোঁ যে যদি ন্যায় দিবলগীয়া বিচাৰিছে, যদি ন্যায় দিম বুলি ভাবিছে, এই যি ঘৰৰ মানুহবোৰে একেখন পৰিয়ালৰ 4জনক হেৰুৱাইছে, সেই ঘৰৰ মানুহবোৰ যদি ৰাজেন সিং ডাঙৰীয়াই যদি ন্যায় দিম বুলি ভাবিছে, দেন ইমিডিয়েটলি এৰেষ্ট কৰে। তাই গুজৰাটত আছেনে, দিল্লীত আছেনে, মহাৰাষ্ট্ৰত আছে, এয়া কোনো বিষয় নহয়। ইমিডিয়েটলি গোলাঘাট আৰক্ষীয়ে বুকুত দম দেখাই এৰেষ্ট কৰি কাৰাগাৰত পেলাই দিয়া ব্যৱস্থা কৰিব লাগিব। আৰু DCয়ে কাগজ পত্ৰ ব্লেকলিষ্ট কৰিব লাগিব। নহ'লে আৰু এনেধৰণৰ ঘটনাৰ পৰা কিন্তু যদি তেওঁলোকে নিশিকে, এই ঘটনাক যদি উচিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অসমত অনাগত দিনত হয়তো ইয়াতকৈ ভয়াৱহ ঘটনা ঘটিব পাৰে, তাৰ হ'ব পাৰে। আমি তাৰ কাৰণে কামিয়া নহয়। নিশ্চয়কৈ দেখা গৈছে বিভিন্ন দল সংগঠনে এতিয়া দাবী উত্থাপন কৰিছে যে যি 4 লেনৰ নিৰ্মাণৰ কাম হৈছে যথেষ্ট বিসংগতি সৃষ্টি হৈছে, আৰু বিসংগতিৰ বাবে এনেধৰণৰ এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে। আৰু আৰক্ষী প্ৰশাসনে অতি তৎপৰতাৰে সেইসকল যি বিষয়া কৰ্মচাৰী আছে সেই 4 লেন নিৰ্মাণ কৰা প্ৰতিষ্ঠানৰ সেইসকলক ধৰি আনি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ তেওঁলোকে অনুৰোধ জনাইছে।